হেল্ল' গাইজ, যেহেতু বহুতে সুধি আছে মানে আসাম পুলিচ ট্ৰেইনিং হাৰ্ড নে ইজি বুজিছে নহয়। যিহেতু আসাম পুলিচ ট্ৰেইনিং হাৰ্ড নে ইজি এই ভিডিঅ'টো ক'ম। যিহেতু আপোনালোকৰ APRৰ ট্ৰেইনিং, ফায়াৰ ব্ৰিগেড ট্ৰেইনিং, সকলো যিমান ডিপাৰ্টমেণ্ট আছে মানে কনষ্টেবল লেভেলৰ চব মানে একে ট্ৰেইনিঙে হয়। এইটো কথা মনত ৰাখিব যে কোনোবাই আৰামৰ ট্ৰেইনিং পাব বা হেৰি ট্ৰেইনিং পাব, সেইটো নহয়। বেছিক চবৰে সমানেই হয়, মানে একেটা ট্ৰেইনিঙে হয়, গম পাইছে নহয়। যিহেতু বহুতে সুধি আছে আসাম পুলিচৰ ট্ৰেইনিং হাৰ্ড নে ইজি, যিহেতু মই বৰ্তমান ময়ো ট্ৰেইনিং কৰিছিলোঁ। মই চবৰে মানে কি গ্ৰুপৰ লগত পৰা কথা আছে। কিছুমান জেগাত অলপমান ইজিও হয়, কিছুমান জেগাত হাৰ্ড হয় মানে ট্ৰেইনিংটো, গম পাইছে নহয়। মই যেতিয়া মানে কি এপইণ্টমেণ্ট লেটাৰ পাওঁ ট্ৰেইনিঙলৈ যাম, মই ভাবিছোঁ অসম পুলিচৰ ট্ৰেইনিংহে একেবাৰে ইজি হ'ব আৰু বহুত ইজি বুলি ভাবিছোঁ। অসম পুলিচৰ ট্ৰেইনিং কিনো হ'ব, আৰ্মি নিচিনা হ'ব না কিবা নিচিনা হ'ব, ইজি হ'ব বুলি ভাবিছোঁ, বহুত ইজি বুলি ভাবিছোঁ। তাৰপিছত যেতিয়া গ'লোঁ, কৈছোঁ আপোনালোকক এনেকুৱা হাৰ্ড মানে কি বহুতখিনিয়ে হাৰ্ড। যিহেতু ময়ো কাম কৰিছোঁ, যোগালী মিস্ত্ৰী সকলো কাম কৰি পাইছোঁ, মাটি হেৰিলৈকে সেয়া কাম কৰিও মই মানে বহুত হাৰ্ড পাইছোঁ। আৰু যিজন ইনষ্ট্ৰাক্টৰ আছিল আমাৰ, বহুত মানে কোৰ্চ কৰা মানে এনাৰ্জি বহুত কিবাকিবি কোৰ্চ কৰি অহা, আৰু এনেকুৱা হাৰ্ড ট্ৰেইনিং হৈছে। মই আপোনালোকক কৈছোঁ, আপোনালোকে যিখিনি ৰানিং কৰে, এই ৰানিংটো যিটো কৰি আছে, আপোনালোকে ট্ৰেইনিঙত গ'লে গম পাব যে আপোনালোকে যিটো ৰানিং কৰি আছে এইটো ৰানিং একোৱেই নহয়। কি তেতিয়া আপোনালোকৰ এনাৰ্জি নাযায় নেকি? নে এতিয়া আপোনালোকৰ যিটো এনাৰ্জি গৈ আছে সেইটো এনাৰ্জি মানে তাতকৈ 3 গুণ 4 গুণ যাব, আপোনালোকে গম পাই যাব। কাৰণ আমি যেতিয়া ৰানিং শুই উঠিয়ে ৰাতিপুৱাই 4টা-5টা বাজিতে উঠিব লাগে, তেতিয়া আপোনালোকৰ বুট জোতা হাফ পেণ্ট পিন্ধি ৰাইফল লৈ 5 কিলোমিটাৰ দৌৰিব লাগে। ভাবি চাওক, 5 কিলোমিটাৰ দৌৰিব লাগে। আৰু লগতে আপোনালোকৰ যিটো 5 কিলোমিটাৰ আগবেলা আৰু ভাটিবেলাও আপোনালোকে 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব, গম পাইছে নহয়। 5 কিলোমিটাৰ এতিয়া আপোনালোকে এটাইম দৌৰিলে পাগল হৈ যায়। আৰু ট্ৰেইনিঙৰ টাইমত আপোনালোকে এদিনো ৰেষ্ট নাই, একদিনো ৰেষ্ট নাই। সদায় আপোনালোকে 5 কিলোমিটাৰ 2 টাইম দৌৰিবই লাগিব, গম পাইছে নহয়। এতিয়া বোলে ভাবিছে আপোনালোকে কি কষ্ট বেছি হৈছে বুলি, সেইটো ভাবি লাভ নাই। ট্ৰেইনিঙত তাতকৈ বেছি কষ্ট পাব, কিন্তু সেইটো সঁচা কথা। সেইকাৰণে এতিয়া আপোনালোকে প্ৰিপেৰেশ্যন কৰি ভৰি চৰি মানে কি তেতিয়া বিষ হ'ব যদি এতিয়াৰ পৰা যদি ভালদৰে মানে ৰানিং নকৰে। এতিয়াও আপোনালোকে 2 টাইম দৌৰিব পাৰে। যিহেতু ট্ৰেইনিং কৰিবলৈ গ'লে আপোনালোকে 2 টাইম দৌৰিব লাগিব, আৰু লগত বুট পিন্ধি দৌৰিব লাগিব। আপোনালোকে খালী ভৰিৰে দৌৰিব নোৱাৰে, বুট পিন্ধিবই লাগিব। আৰু কিবা এটা বস্তু আনিবলৈ গ'লে দৌৰি আনিব লাগিব, আৰু দৌৰি থ'ব লাগিব। অকল যে ৰানিংটোৱে আছে নহয়, তাৰপিছত গ্ৰাউণ্ড পিটি হয়। গ্ৰাউণ্ড পিটিৰ কাৰণে চব পাগল হৈ যায়। গ্ৰাউণ্ড পিটি বুলি ক'লে শুনিলে মাথা দিমাগ খাৰাপ হৈ যায় চবৰে, গম পাইছেনে। গ্ৰাউণ্ড পিটিত যেতিয়া আপোনালোকৰ চুচৰাই বাগৰাই ইফালৰ পৰা সিফাল চুচৰি বাগৰি যাব লাগে, মাথা বেয়া হৈ যায়। BPT থাকে, BPT থাকিলেতো আৰু মাথা বেয়া হয়। ৱেইট লৈ পিনে কিমান দূৰ দৌৰিব লাগে, ৱেইট লৈ পিনে ৱেইট কঢ়িয়াই পিনে মানে আপোনালোকৰ টাইমিঙৰ ভিতৰত সোমাব লাগে BPT। তাৰপিছত USC থাকে, আনাম কমবেক। আনাম কমবেকটো ইমান বাৰু হাৰ্ড নহয়, কিন্তু BPT থাকিলে মাথা বেয়া হৈ যায় বুলি কৈছোঁ নহয়। এইবিলাক ৰাইফল লৈ যে দৌৰে, আপোনালোকে দেখিছে চাগে। চ' BPT থাকে, এইবিলাক মানে বহুত মানে বেটেল ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, মানে বহুত হাৰ্ড হয়, গম পাইছে নহয়। ময়ো প্ৰথম ভাবিছিলোঁ পুলিচৰ ট্ৰেইনিংহে, কিনো ট্ৰেইনিং হ'ব। যেতিয়া গৈ পালোঁ বা যোগালী মানে যিটো যোগালী কৈছোঁ, যোগালীতকৈ 2 গুণ 3 গুণ বেছি কষ্টহে পাইছোঁ তাত, বুজিছে নহয় ট্ৰেইনিঙত। আৰু খোৱা বোৱা টাইম টেবুল আপোনালোকে নিজৰ মন মৰ্জি মতে মানে আপুনি কাম কৰিবই নোৱাৰিব। নিজৰ মন মৰ্জি মতে চলোঁ বুলি কেতিয়াও ভাবিবই নোৱাৰে। আপোনালোকে একে মানে এটা গোলাম মানে ইনষ্ট্ৰাক্টৰে যি ক'ব তাকে শুনিবই লাগিব। মানে আপুনি গোলামৰ নিচিনা থাকিব লাগিব ট্ৰেইনিঙৰ ক্ষেত্ৰত দেই। যিমান হেৰি প্লেয়াৰ নহওক, হেভি ঘৰ প্লেয়াৰ নহওক কিয়, সি তাত যদি ট্ৰেইনিং কৰিবলৈ মন আছে, সি গোলামেই হৈ থাকিব লাগিব। সেইটো কথা মনে হয় ট্ৰেইনিঙৰ টাইপখনত। আৰু যিহেতু আপোনালোকৰ টাইম খুব কম পাব, কিন্তু টাইম কিয় কাৰণে খুব কম হ'ব, 1 ঘণ্টা 1.5 ঘণ্টা মানে আপোনালোকে ৰেষ্ট পায়। অতখিনি দিনডাল ফিজিকেল এক্সাৰচাইজ কৰা হয়। ৰাতিপুৱা পৰা আপুনি শুই উঠাৰ পৰা 10টামান বাজিত এবাৰ মানে কি ব্ৰেকফাষ্ট দিবৰ কাৰণে ছুটি মাৰা হয়। ৰাতিপুৱা 6টা পৰা 10টামান বাজিলৈকে আপোনালোকৰ ট্ৰেইনিং চলিয়ে থাকে। এনি টাইম ৰানিং বোলে কিবা ফিজিকেল ড্ৰিলহে আপোনালোকৰ চলিয়ে থাকে। 10টামান বাজিলৈকে ড্ৰিল চলিব, চলিব, কি বুলি কয়, ৰানিং চলিব। মানে ৰানিং চানিং কৰাই লৈ ড্ৰিল চলে, গম পাইছে নহয়। ড্ৰিল চলাৰ পিছত আপোনালোকে 10টামান বাজিত ব্ৰেকফাষ্ট দিয়ে। আপোনালোকৰ খুব বেছি 20 মিনিট বা আধা ঘণ্টা টাইম দিয়ে, ব্ৰেকফাষ্ট দিয়ে, ৰুটি আৰু পুৰি দিয়ে। সেই পুৰি আধা ঘণ্টা টাইমত খাই আকৌ আপোনালোকে দৌৰিব লাগিব, গম পাইছে নহয়। ক'লোঁ নহয় আপোনালোকে 2 টাইম বুলি মই কৈছোঁহে, আপোনালোকে তাতকৈ বেছি দৌৰিব লাগিব, বুজিছে নহয়। আৰু বহুতৰ কিবা ভৰি যে শিৰা ছিগি যায় বুলি কয়, তাত কি নিছিগে নেকি? নিছিগে, কষ্ট যদি থাকে নিছিগে। কিন্তু কাৰণ আমিও দৌৰিছোঁ ইমান দূৰ, কিন্তু ইমানখিনি হেৰি হোৱা নাই। আৰু আপোনালোকৰ খানা ব্ৰেকফাষ্ট 1 টাইম দিয়ে, আৰু দুপৰীয়া আপোনালোকৰ 1-1:30 বাজিত খানা দিয়ে। তাৰপিছত ভাত দিয়ে 1 ঘণ্টাৰ কাৰণে ৰেষ্ট, আকৌ আপোনালোকৰ সন্ধিয়া পায় 1 ঘণ্টাৰ কাৰণে। মানে আপোনালোকে 1 ঘণ্টামান আপোনালোকে বিচনাত খুব বেছি থাকিব পাৰিব, গম পাইছেনে। বিচনাত যদি থাকোঁ বুলি কয়, খুব বেছি 1 ঘণ্টা আপোনালোকে, 1 ঘণ্টাও নহয় 45 মিনিট আপোনালোকে ট্ৰেইনিঙৰ পৰা আহি জাষ্ট বাগৰিব পাৰিব, নিজকে আৰাম দিব পাৰিব শৰীৰটো। তাৰপিছত আকৌ যাবলৈ হ'লেই ট্ৰেইনিঙলৈ, গম পাইছে নহয়। মানে এনেকুৱা ট্ৰেইনিং আপোনালোকক কৈছোঁ নহয়, আপোনালোকৰ মেণ্টেলি প্ৰেছাৰো পাব, লগতে হেৰিও পাব। সেইকেইদিন আপোনালোকে সহ্য কৰিব লাগিব, যিহেতু আপোনালোকৰ ট্ৰেইনিংটো তেনেকুৱাই বস্তু, ইজি বস্তু নহয়, ট্ৰেইনিং হাৰ্ডেই হ'ব। চ' মানে বহুতখিনি ফিজিকেলি শাৰীৰিক কষ্ট হয়। আপোনালোকক এইটো কথা জনাই দিলোঁ, যিহেতু আপোনালোকে ভাবিছে এইকণ ৰানিং কৰি থাকিলে মানে হেৰি হ'ব বুলি, কিন্তু নহয়। আপোনালোকে ৰানিং এতিয়াৰ পৰা যিমান কষ্ট কৰে কৰক, কাৰণ ট্ৰেইনিঙতো সিমানখিনি কষ্ট পাবলৈ গৈ আছে। এতিয়াৰ পৰা যদি বেছি হাৰ্ড কষ্ট কৰি থাকে, তেতিয়া আপোনালোকে ট্ৰেইনিঙত কম কষ্ট পাব, গম পাইছে নহয়। যোনদিনাখন আপোনালোকে BPT, গ্ৰাউণ্ড পিটি যোনখিনি এটা ট্ৰেইনিং কৰি আছে, BPT কি বস্তু আৰু গ্ৰাউণ্ড পিটি কি বস্তু, সিহঁতি ভালদৰে বুজি পাই গৈছে। গ্ৰাউণ্ড পিটিত আপোনালোকৰ মানে মাথা বেয়া হয়। ডেইলি মানে আপোনালোকৰ সাপ্তাহিক চিডিউল আহি থাকে। চিডিউলবিলাকত যিবিলাক হেৰি দিব, মানে আপোনালোকৰ মাথাটো খাৰাপ হৈ যাব সেইকেইদিনত, বুজিছে নহয়। পাগলৰ নিচিনা ব্ৰেইন চেইন বেয়া হৈ যায় মানে।
এনেকুৱা কষ্ট হয় চুচৰি বাগৰি হাতে চাতে ছাল যায় মানে জিতনা ৰোগী উতনা তাগৰা বুলি কয় যে সেই ডাইলগটো থাকিব সেই ডাইলগৰ মতে আপোনালোকে কৰি থাকক আৰু গম পাইছে নহয় কিন্তু এটা কথা কিন্তু ট্ৰেইনিঙৰ টাইমত আপোনালোকে কিন্তু মানুহটো বহুত ষ্ট্ৰং হৈ যায় ক্ষীণমিন হ'ব পাৰে কিন্তু বহুত ষ্ট্ৰং হয় বুলি কৈছোঁ নহয় যিহেতু মই ট্ৰেইনিং কৰিছিলোঁ বহুত সেই সময়ত ষ্ট্ৰং মানে পূৰা জচিলা টাইপ হৈ যায় মানে এনেকুৱা এটা মটিভেশ্যন সোমাই যায় আপোনাৰ জোচ মানে পূৰা জচিলা মানে জোচ টাইপ পূৰা জোচ থাকে মানে ভৰি হাতে পূৰা এনাৰ্জি হৈ যায় আপোনালোকে পুছ আপ মাৰোঁ কিবা মাৰোঁ ফ্ৰীকণ টাইম থাকিলেও আপোনালোকে পুছ আপ মাৰিবলৈ মন যায় কিবা মাৰিবলৈ মন যায় বহুত জচিলা হৈ যায় সেই সময়ত মই ছাপ্লিমেণ্টো লৈছিলোঁ এচিডিছ প্ৰটিনটোৰ কথা কৈছোঁ যে তেতিয়া মই ট্ৰেইনিঙৰ টাইমত ছাপ্লিমেণ্ট আছে বহুতে আছে ছাপ্লিমেণ্ট যিহেতু এনাৰ্জি বহুত প্ৰয়োজন হয় তাত আকৌ যিটো খানা দিয়ে মানে আপোনালোকে গম পায় 3 টাইম আপোনালোকৰ মাছ মাংস কণী দিয়ে তেনেকুৱা মানে সদায় সপ্তাহটোত মানে মাছ মাংস কণী থাকে 3 দিন তেনেকুৱা মানে চলে আৰু আপোনালোকৰ ব্ৰেকফাষ্টত আপোনালোকে ৰুটি পুৰি আৰু লগতে কণী দিয়ে কল দিয়ে তেনেকুৱা থাকে মানে গম পাইছে নহয় আৰু লগতে আপোনালোকে প্ৰটিনটো মই কিয় লৈছিলোঁ তেতিয়া মানে বহুত কষ্ট হোৱাৰ কাৰণে লৈছোঁ আৰু এতিয়াও আপোনালোকে প্ৰটিনটো ল'ব পাৰে এচিডিছ প্ৰটিনটো যিটো কথা কৈ থাকোঁ মই সেই ভাল কাৰণে কৈ থাকোঁ আপোনালোকে ডেছক্ৰিপশ্যন থাকে ল'ব পাৰে চ' আপোনালোকে নেভাবিব যে আছাম পুলিচৰ ট্ৰেইনিং ইজি বুলি যোনে কৰিবলৈ গৈছে সি গম পায় আছাম পুলিচৰ ট্ৰেইনিং কি হয় আৰু নাজানো কিছুমান জেগাত দেৰগাঁৱত অলপমান শ্ল' হয় নেকি নাজানো দেৰগাঁৱত কিন্তু বেলেগ যোনে বেটেলিয়ান কেম্পত পৰিছে বেটেলিয়ান কেম্পত যোনখিনি পৰিছে সিহঁতি গম পাই যায় যে ট্ৰেইনিং কাক কয় ট্ৰেইনিং কি বস্তু সেইদিনাখন গম পাই যায় চ' সেইবাবে কৈছোঁ আপোনালোকে ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ কাৰণে এনেকুৱা কষ্ট কৰক আপোনালোকে ট্ৰেইনিঙতো গৈ সিমানখিনি কষ্ট কৰিবই লাগিব তেতিয়া ভাবিব যে ৰানিংটো আমিও তেনেকৈ কৰিব পাৰিলোঁ কিন্তু নাভাবিলোঁ তেতিয়া আৰু আপোনালোকে যিখিনি কষ্ট কৰিব লাগিব আপোনালোকে এতিয়াৰ পৰাই কৰক কাৰণ আপোনালোকে ফিজিকেলো ভাল মাৰ্ক এটা উঠিব তেতিয়া আপোনালোকে ৰিটেনতো আপোনালোকে পাছ কৰিব পাৰিব গম পাইছে নহয় চ' আজি ভিডিঅ'টো ইমানখিনিয়ে বেছি নকওঁ আপোনালোকৰ ডেছক্ৰিপশ্যনৰ কিতাপ কথা কৈছিলোঁ যিখিনি ইম্পৰ্টেণ্ট চব আছে আপোনালোকে টেলিগ্ৰাম গ্ৰুপ জইন হৈ ল'ব যি কথা জানিবলৈ আছে মোক জনাব আৰু নেক্সট ভিডিঅ' কি হ'ব লাগে জনাব মই আপোনালোকক সকলোখিনি জনাই থাকিম চ' আজি ভিডিঅ'টো ইমানখিনিয়ে বেছি দীঘলীয়া নকৰোঁ ভাল লাগিল নে বেয়া লাগিল নাজানো কিন্তু ট্ৰেইনিং হাৰ্ড হয় কিন্তু ইজি বুলি নাহিব চ' আজি ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ